আজি কিছুদিনৰ পৰা এনে অপশক্তিয়ে গোৱালপাৰা জিলাত এটা সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰাৰ কাৰণে অহৰহ চেষ্টা কৰিছে। আজি কেইদিনমান আগতে লক্ষীপুৰৰ এটা মন্দিৰত গৰুৰ মূৰ এটা থৈ পেলাই তাত এটা সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আমি প্ৰশাসনক এইটোৱে ক'ব খুজিছোঁ যে প্ৰায় 1-1.5 ঘণ্টা ধৰি এই কাম কৰিব লাগিব, কাৰণ অলপ সময়ৰ ভিতৰত হোৱা নাই। কেইবাটাও মন্দিৰ তছনছ কৰিছে। ইয়াত তৎক্ষণাত হোৱা কাম নহয়। ইয়াত বহু সময় ধৰি এই মন্দিৰটোৰ ভিতৰত এই যি দুষ্কৃতিকাৰী, মই কৈছোঁ এজন আছিল, দুজন আছিল নে এটা নেক্সাছ আছিল। আমি ভাবোঁ যে ইয়াত এটা বৃহৎ নেক্সাছ আছে। গোৱালপাৰা জিলাত এনেকুৱা এক্টিভিটি কৰি থাকিবৰ কাৰণে ইয়াত এটা বৃহৎ নেক্সাছ হৈছে। সেই নেক্সাছটোক গ্ৰেপ্তাৰ কৰিব লাগে, সেইটো মূল কথা। যিসকল ব্যক্তি এনেকুৱা কামৰ লগত জড়িত আছে, কাৰণ এজন ব্যক্তিয়ে এনে কাম কৰিব নোৱাৰে। এই কাম নিশ্চয় কোনো এটা গ্ৰুপৰ আণ্ডাৰত চলি আছে গোৱালপাৰা জিলাত। আজি কেইদিনমান আগত লক্ষীপুৰত, আজি ইয়াতে গোৱালপাৰা চহৰৰ মাজমজিয়াত মেইন হৃদপিণ্ডটোত আঘাত। এই ধৰণে যি হিন্দুৰ মঠ মন্দিৰসমূহত যদি এই ধৰণৰ আক্ৰমণ চলি থাকে, তেতিয়াহ'লে কোনো শান্তিৰে বহি থাকিব নোৱাৰে। এই কথা স্পষ্ট।